নমস্কাৰ আজি আমি আলোচনা কৰিম এটা ভিডিওতে মোস্ট ইম্পৰ্টেন্ট তিনিটা টপিক এডভান্টেজ আসাম 1.0 আৰু 2.0 মহাকুম্ভ 2025 37th আৰু 38th নেশনাল গেমস প্ৰশ্ন কেইটা ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমতে থাকিব যাতে আপোনালোকৰ বুজাত অসুবিধা নহয় প্ৰথমটো টপিক আমি আলোচনা কৰিম এডভান্টেজ আসাম 1.0 আৰু 2.0 প্ৰথমটো প্ৰশ্ন এডভান্টেজ আসাম হল এডভান্টেজ আসাম কি হয় একচুয়ালি এটি পৰ্যটন অভিযান নে অসমৰ উদ্যোগ আৰু বাণিজ্য উন্নয়নৰ বাবে শীৰ্ষক বিনিয়োগ সন্মিলন নে অসম আৰক্ষীৰ নতুন যোজনা নে এটি পৰিৱেশ সুৰক্ষা অভিযান ইয়াৰ আনসাৰটো হ'ব অপশন বি বিটো কাৰেক্ট হ'ব অসমৰ উদ্যোগ আৰু বাণিজ্য উন্নয়নৰ এটি সন্মিলন হয় এডভান্টেজ আসাম পৰৱৰ্তী প্ৰশ্ন কোৱেশ্চন নম্বৰ 2 এডভান্টেজ আসাম 2.0 কেতিয়া অনুষ্ঠিত হৈছিল বা কেতিয়া অনুষ্ঠিত হৈছে আনসাৰটো হ'ব অপশন সি 2025 সনত 2025 সনৰ 25 আৰু 26 ফেব্ৰুৱাৰীত এডভান্টেজ আসাম 2.0 অনুষ্ঠিত হৈছিল কোৱেশ্চন নম্বৰ 3 এডভান্টেজ আসামৰ মূল লক্ষ্য কি হয় ইয়াৰ আনসাৰটো হ'ব এই গুটেইখিনি যিখিনি চাই আছে অপশনত আছে এই গুটেইখিনি হৈ যাব ইয়াৰ আনসাৰ অৰ্থাৎ অপশন ডি হৈ যাব কাৰেক্ট অল অফ দা এবভ কোৱেশ্চন নম্বৰ 4 এডভান্টেজ আসাম 1.0 কেতিয়া অনুষ্ঠিত হৈছিল প্ৰশ্নটো এনেকুৱা ধৰণেও দিব পাৰে যে কোন চনত এডভান্টেজ অসম সন্মিলনৰ প্ৰথম সংস্কৰণ অনুষ্ঠিত হৈছিল ইয়াৰ আনসাৰটো হৈ যাব 2018 অৰ্থাৎ অপশন এ টো হৈ যাব কাৰেক্ট 2018 পৰৱৰ্তী প্ৰশ্ন হেখতিয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে অসম ভ্ৰমণৰ সময়ত বজোৱা ধুমসা কোন সম্প্ৰদায়ৰ দ্বাৰা বজোৱা পৰম্পৰাগত ঢোল ইয়াৰ আনসাৰটো হ'ব অপশন সি সা জনগোষ্ঠী এতিয়া আপুনি কমেন্ট কৰক যে সা জনগোষ্ঠীৰ পৰম্পৰাগত কেইটামান বাদ্যযন্ত্ৰ কি হয় যদি আপোনালোকে জানে তেতিয়া হলে আপুনি কমেন্ট কৰক কোৱেশ্চন নম্বৰ 6 এডভান্টেজ আসাম 2.0 কেন্দ্ৰীয় চৰকাৰে কোনটো পৰিকল্পনা সাপেক্ষে লাগনি আহ্বান কৰিছে ইয়াৰ আনসাৰটো হ'ব অপশন বি মেক ইন ইণ্ডিয়া কোৱেশ্চন নম্বৰ 7 1921 চনত অসহযোগ আন্দোলনৰ সময়ত নিহত হোৱা অসমৰ প্ৰথম গৰাকী মহিলা তথা সা জনগোষ্ঠীৰ শহীদ কোন আছিল ইয়াৰ আনসাৰটো হ'ব অপশন বি মুংগ্ৰি উৰাণ যাক আমি মালতী মেম বুলি জানো আকৌ কেতিয়াবা খুদেও যে মালতী মেমৰ আন এটা নাম কি বা কি নামেৰে জনা যায় ইয়াৰ আনসাৰটো হ'ব মুংগ্ৰি উৰাণ মনত ৰাখিব কথাটো পৰৱৰ্তী প্ৰশ্ন কোৱেশ্চন নম্বৰ 8 কেন্দ্ৰীয় চৰকাৰে কোনটো কৰ আঁচনিৰ প্ৰচাৰৰ বাবে এক ৰাষ্ট্ৰ ইয়াত অলপ টাইপিং মিষ্টেক হৈছে ইয়াত বাস্ত নহব ৰাষ্ট্ৰ হ'ব এক ৰাষ্ট্ৰ এক কৰ এক বজাৰ স্লোগানটো ব্যৱহাৰ কৰিছিল ইয়াৰ আনসাৰটো হ'ব অপশন এ জিএসটি প্ৰচাৰৰ বাবে এক ৰাষ্ট্ৰ এক কৰ এক বজাৰ স্লোগানটো ব্যৱহাৰ কৰা হৈছিল কোৱেশ্চন নম্বৰ 9 2025 চনৰ ফেব্ৰুৱাৰী মাহত কোনখন ৰাজ্যই বিশ্বৰ সৰ্ববৃহৎ ঝুমুৰ নৃত্য প্ৰদৰ্শন আয়োজন কৰিছিল বা কৰিছে ইয়াৰ আনসাৰটো হ'ব অপশন বি অসম অসমত এডভান্টেজ 2.0 যেটো সন্মিলন হৈছিল সেই সন্মিলনত পৃথিৱীৰ সৰ্ববৃহৎ ঝুমুৰ নৃত্য প্ৰদৰ্শন আয়োজন কৰিছিল পৰৱৰ্তী প্ৰশ্ন কোৱেশ্চন নম্বৰ 10 ভাৰতৰ প্ৰথম বাহ আধাৰিত জৈৱ শোধনাগাৰ ক'ত নিৰ্মাণ কৰা হৈছে ইয়াৰ আনসাৰটো হৈ যাব অপশন বি নুমলীগড়ত প্ৰথম বাহ আধাৰিত জৈৱ শোধনাগাৰ নিৰ্মাণ কৰা হৈছে পৰৱৰ্তী প্ৰশ্ন 1975 চনৰ অসমীয়াৰ ৰোমান্টিক সিনেমা চামেলি মেমসাবৰ পৰিচালক কোন ইয়াৰ আনসাৰটো হ'ব অপশন বি আব্দুল মজিদে 1975 চনৰ অসমীয়া ৰোমান্টিক সিনেমা চামেলি মেমসাবৰ ডাইৰেক্টৰ আছিল আমাৰ প্ৰথমটো টপিক এডভান্টেজ আসাম 2.0 আৰু 1.0 শেষ হৈছে পৰৱৰ্তী টপিক আছে মহাকুম্ভ মেলা 2025 ইয়াত আমি কেইটামান ৰিলেটেড কোৱেশ্চন আলোচনা কৰিম প্ৰথমটো প্ৰশ্ন মহাকুম্ভ মেলা 2025 ক'ত অনুষ্ঠিত হৈছে এটা সাধাৰণ এটা প্ৰশ্ন আনসাৰটো হৈ যাব অপশন সি প্ৰয়াগৰাজত মহাকুম্ভ মেলা 2025 অনুষ্ঠিত হৈছে পৰৱৰ্তী প্ৰশ্ন মহাকুম্ভ মেলাৰ হৈতে কোনখন নদী জড়িত আছে ইয়াৰ আনসাৰটো হ'ব অপশন কেইটা যদি চাই যমুনা আছে গংগা আছে সৰস্বতী আছে আৰু ওপৰৰ সকলো মহাকুম্ভ মেলাৰ লগত এই তিনিটা নদী জড়িত আছে গতিকে আনসাৰটো হৈ যাব অপশন ডি ওপৰৰ সকলো এই তিনিটা নদী য'ত একেলগে হয় তাক ত্ৰিবেণী সংগম বুলি কোৱা হয় আৰু ত্ৰিবেণী সংগমত মহাকুম্ভ মেলা 2025 চনত অনুষ্ঠিত হৈছিল পৰৱৰ্তী প্ৰশ্ন দুটা মহাকুম্ভ মেলাৰ মাজৰ সময়সীমা কিমান অৰ্থাৎ ইয়াত সুধিছে যে মহাকুম্ভ মেলা কিমান বছৰ মূৰে মূৰে অনুষ্ঠিত হয় ইয়াৰ আনসাৰটো হৈ যাব অপশন ডি 144 ইয়াৰ্স অৰ্থাৎ 144 বছৰ পিছে মহাকুম্ভ মেলাটো অনুষ্ঠিত হয় বা আয়োজন কৰা হয় কোৱেশ্চন নম্বৰ 4 কোন উৎসৱক পূবৰ মহাকুম্ভ বুলি কোৱা হয় এই আনসাৰটো আপোনালোকে কমেন্ট কৰিব আনসাৰটো বহুতে ইন্টাৰেষ্টিং আৰু বহুতে গুৰুত্বপূৰ্ণ হয় যদি আপোনালোকে আনসাৰটো নাজানে তেন্তে পিন কমেন্টটো চেক কৰিব পাৰে মই প্ৰশ্নৰ উত্তৰটো কমেন্টত পিন কৰি দিম যদি আপোনালোকে জানে তেতিয়া হলে আপোনালোকে কমেন্ট কৰিব পৰৱৰ্তী প্ৰশ্ন ত্ৰিবেণী সংগম বুলি কোৱা হয়
এই প্ৰশ্নটো আমি 2 নম্বৰ প্ৰশ্নত আলোচনা কৰিছিলোঁ যে ত্ৰিবেণী সংগম বুলি গংগা যমুনা আৰু সৰস্বতী কোৱা হয় গতিকে অপচন এ টো হৈ যাব কাৰেক্ট কোৱেশ্চন নম্বৰ 6 কুম্ভ মেলাৰ অৰ্থ কি অৰ্থাৎ কুম্ভ শব্দৰ অৰ্থ কি ইয়াৰ আনসাৰটো হৈ যাব অপচন ডি কলহ কলহ হল কুম্ভ মেলাৰ বা কুম্ভৰ অৰ্থ পৰৱৰ্তী প্ৰশ্নটো আছে কোৱেশ্চন নম্বৰ 7 2025 চনত প্ৰয়াগৰাজত মহাকুম্ভ মেলা কেতিয়া অনুষ্ঠিত হৈছিল কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় কেতিয়াবা সুধি দিব পাৰে ইয়াৰ আনসাৰটো হৈ যাব অপচন বি 13 জানুৱাৰীৰ পৰা 26 ফেব্ৰুৱাৰীলৈকে পৰৱৰ্তী প্ৰশ্ন কোন চনত মহাকুম্ভ মেলাক ইউনেস্কোৰ দ্বাৰা অপৰিসীম সাংস্কৃতিক ঐতিহ্য হিচাপে স্বীকৃতি দিয়া হৈছিল ইয়াৰ আনসাৰটো হৈ যাব 2017 চনত 2017 চনত মহাকুম্ভ মেলাক ইউনেস্কোৰ দ্বাৰা অপৰিসীম সাংস্কৃতিক ঐতিহ্য হিচাপে স্বীকৃতি দিয়া হৈছিল প্ৰশ্নটো বহুতেই গুৰুত্বপূৰ্ণ হয় গতিকে মনত ৰাখিব পৰৱৰ্তী প্ৰশ্ন 2025 চনৰ মহাকুম্ভ মেলাৰ বাবে মুকলি কৰা মোবাইল এপটোৰ নাম কি প্ৰশ্নটো যদিও বেলেগ ধৰণৰ হয় যদিও আপুনি ক'ব নোৱাৰে যে অসমৰ কম্পিটিটিভ এক্সামসমূহত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে যেনেকৈ এডিআৰই পৰীক্ষাত আহিছিলে ডোৰেমন কোন হয় এটো আনএক্সপেক্টেড এটা কোৱেশ্চন আছিল সেই কাৰণে এনেকুৱা প্ৰশ্ন কেতিয়াবা আপুনি চাব লাগে গতিকে ইয়াৰ আনসাৰটো হৈ যাব অপচন সি মহাকুম্ভ মেলা 2025 এপ পৰৱৰ্তী প্ৰশ্ন কোৱেশ্চন নম্বৰ 10 মহাকুম্ভ মেলাৰ সময়ত কৰা পবিত্ৰ স্নানক কি বুলি কোৱা হয় ইয়াৰ আনসাৰটো হৈ যাব শাহী স্নান অপচন ডি হৈ যাব কাৰেক্ট মহাস্নান পুণ্য স্নান ৰাজযোগী স্নান এইকেইটা কোৱা নহয় শাহী স্নান বুলি ক'ব পৰৱৰ্তী টপিকটো আছে 37th and 38th নেশনেল গেমছ ইয়াত প্ৰথমটো প্ৰশ্ন হ'ল 38তম ৰাষ্ট্ৰীয় খেল 2025 কোত অনুষ্ঠিত হৈছিল ইয়াত অলপ টাইপিং মিস্টেক হৈছে খেলসমূহ নহব ক্ৰীড়া হ'ব য'ত আপোনালোকে খেলসমূহ বা খেল চাই তাত ক্ৰীড়া হ'ব ক্ৰীড়া শব্দটো হ'ব ইয়াত অলপ টাইপিং মিস্টেক হৈছে গতিকে এইটো নধৰিব ইয়াৰ আনসাৰটো হৈ যাব অপচন বি হৈ যাব কাৰেক্ট উত্তৰাখণ্ডত 38তম ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হৈছিল কোৱেশ্চন নম্বৰ 2 ৰাষ্ট্ৰীয় খেল 2025 উদ্বোধনী অনুষ্ঠান কোত অনুষ্ঠিত হৈছিল ইয়াৰ আনসাৰটো হৈ যাব অপচন সি বহুতেই গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন হয় অপচন সি দেহৰাদুন কোৱেশ্চন নম্বৰ 3 38তম ৰাষ্ট্ৰীয় খেলত কিমানবিধ খেল অন্তৰ্ভুক্ত কৰা হৈছিল ইয়াৰ আনসাৰটো হৈ যাব 35 35টা ভিন ভিন ধৰণৰ খেল অন্তৰ্ভুক্ত কৰা হৈছে কোৱেশ্চন নম্বৰ 4 কোন দুবিধ খেল প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় খেলত অন্তৰ্ভুক্ত কৰা হৈছিল অৰ্থাৎ ইয়াত 38তম ৰাষ্ট্ৰীয় খেলত কোন দুবিধ খেল নতুনকৈ অন্তৰ্ভুক্ত কৰা হৈছে ইয়াৰ আনসাৰটো হৈ যাব অপচন বি যোগা আৰু মল্লখম্ব এই দুবিধ খেল নতুনকৈ ৰাষ্ট্ৰীয় ক্ৰীড়াত অন্তৰ্ভুক্ত কৰা হৈছে কোৱেশ্চন নম্বৰ 5 38তম ৰাষ্ট্ৰীয় খেলৰ মাস্কট কি আপোনালোকে যদি প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ এনালাইজ কৰে মই আসাম পুলিচৰ বুলি কোৱা নাই যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামত যদি আপোনালোকে এনালাইজ কৰে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন তাত মাস্কট আহা দেখা যায় এটা দুটা খেলৰ মাস্কট কি হয় হেতু খুদা দেখা যায় গতিকে ইয়াৰ এই প্ৰশ্নটো বহুতেই গুৰুত্বপূৰ্ণ হয় আনসাৰটো হৈ যাব অপচন সি মাউলি কোনটো সংস্থাই 38তম ৰাষ্ট্ৰীয় খেল আয়োজন কৰিছিল আনসাৰটো হ'ব অপচন বি ভাৰতীয় অলিম্পিক সংস্থা অৰ্থাৎ ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনে কোৱেশ্চন নম্বৰ 7 38তম ৰাষ্ট্ৰীয় খেলৰ থিম কি আছিল ইয়াৰ আনসাৰটো হ'ব অপচন বি গ্ৰীণ গেমছ কোৱেশ্চন নম্বৰ 8 38তম ৰাষ্ট্ৰীয় খেলৰ মটো কি হয় মোটো খুদা দেখা যায় গতিকে এই প্ৰশ্নসমূহ বহুতেই গুৰুত্বপূৰ্ণ হয় আনসাৰটো হ'ব অপচন সি সংকল্প সে শিখৰ তক কোৱেশ্চন নম্বৰ 9 38তম ৰাষ্ট্ৰীয় খেলত কিমানটা দল অংশগ্ৰহণ কৰিছিল আনসাৰ হৈ যাব অপচন সি 37 38তম ৰাষ্ট্ৰীয় খেলত 37টা মুঠ দলে অংশগ্ৰহণ কৰিছিল কোৱেশ্চন নম্বৰ 10 38তম ৰাষ্ট্ৰীয় খেলত বা ৰাষ্ট্ৰীয় ক্ৰীড়াত কিমানজন খেলুৱৈ অংশগ্ৰহণ কৰিছিল ইয়াৰ আনসাৰটো হৈ যাব অপচন সি 10000তকৈ অধিক 10000তকৈ অধিক খেলুৱৈ ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণ কৰিছিল কোৱেশ্চন নম্বৰ 11 পৰৱৰ্তী প্ৰশ্নটো আছে 38তম ৰাষ্ট্ৰীয় খেলত কোনখন ৰাজ্যই বা দলে প্ৰথম স্থান অধিকাৰ কৰিছিল আনসাৰটো হৈ যাব অপচন সি এটো দল হয় এটা সাৰ্ভিসেস স্পোর্টস কন্ট্ৰোল বোৰ্ড এই দলটোৱে প্ৰথম স্থান অধিকাৰ কৰিছিল কোৱেশ্চন নম্বৰ 13 38তম ৰাষ্ট্ৰীয় খেলত প্ৰথম স্থান লাভ কৰা দলটোৱে কিমানটা সোণৰ পদক জিকিছিল আনসাৰ হৈ যাব অপচন বি 68টা মই ইয়াৰ পুৰা লিষ্ট যেটো মেডেলছৰ লিষ্ট হয় সেই লিষ্টটো মই দি দিম আপোনালোকে চাব পাৰিব পিছত আহি আছে লাষ্টত আপোনালোকে স্ক্ৰিনশ্বট লগাই থব পাৰে বা আমাৰ টেলিগ্ৰাম চেনেলত জয়েন হলে তাত আপুনি ফ্ৰী অফ কষ্ট এই গুটেই পিডিএফটো পাই যাব তাৰ পৰা আপুনি ডাউনলোড কৰি নিজৰ প্ৰিপাৰেচন আগুৱাই নিব পাৰিব পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো কোৱেশ্চন নম্বৰ 14 38তম ৰাষ্ট্ৰীয় খেলত অসমৰ স্থান কিমান আছিল বহুতেই গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন হয় ইয়াৰ আনসাৰটো হৈ যাব 24 স্থান লাভ কৰিছিল অসমে 38তম ৰাষ্ট্ৰীয় খেলত কোৱেশ্চন নম্বৰ 15 38তম ৰাষ্ট্ৰীয় খেলত অসমে কিমানটা পদক জিকিছিল অৰ্থাৎ কিমানটা মেডেল পাইছিল ইয়াৰ আনসাৰটো হৈ যাব অপচন বি 34 এনেদৰে মনত ৰাখিব পাৰে 24 নম্বৰ স্থান দখল কৰিছিল আৰু 34টা মেডেল জিকিছিল
10ৰ ডিফাৰেন্স হয় এনেদৰে আপুনি মনত ৰাখিব পাৰে কোৱেশ্চন নম্বৰ 16 38তম ৰাষ্ট্ৰীয় খেলত অসমে কিমান সোণৰ পদক লাভ কৰিছিল আনসাৰটো হৈ যাব তিনিটা সোণৰ পদক লাভ কৰিছিল এটো লিষ্টটো চাব পাৰে মই জুম কৰি দিছো এটা এটাকে প্ৰথম স্থান দখল কৰিছিল সাৰ্ভিসেছ স্পোৰ্টছ কন্ট্ৰোল বোৰ্ড প্ৰথম স্থান দখল কৰিছে টোটাল 121টা মেডেল পাইছিলে এনেদৰে মহাৰাষ্ট্ৰ দ্বিতীয় তৃতীয়তে হাৰিয়ানা গৈ থাকিলে আপুনি চাব পাৰিব 24ত আছে অসম তিনিটা সোণৰ পদক 15টা সিলভাৰ আৰু 16টা ব্ৰঞ্জৰ পদক লাভ কৰিছিল আৰু টোটাল 34টা আছে এনেদৰে প্ৰথম স্থান লাভ কৰা দলটোৱে 68টা গোল্ডৰ পদক সিলভাৰৰ আছিল 26 আৰু ব্ৰঞ্জৰ 27টা টোটাল 121টা এনেদৰে আপুনি মনত ৰাখিব পাৰে পিডিএফটো মই টেলিগ্ৰাম চেনেলত দি দিম তাৰ পৰা আপুনি চাব পাৰে পৰৱৰ্তী প্ৰশ্ন ভাৰতীয় অলিম্পিক সংস্থাৰ সভাপতি কোন বহুতে গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন হয় ইয়াৰ আনসাৰটো হৈ যাব অপচন বি পিটি উষা পৰৱৰ্তী প্ৰশ্ন কোৱেশ্চন নম্বৰ 18 ভাৰতীয় অলিম্পিক সংস্থা কেতিয়া প্ৰতিষ্ঠিত হৈছিল ইয়াৰ আনসাৰটো হৈ যাব অপচন বি 1927 পৰৱৰ্তী প্ৰশ্ন 37তম ৰাষ্ট্ৰীয় খেলসমূহ 2023 কোন ৰাজ্যত অনুষ্ঠিত হৈছিল ইয়াৰ আনসাৰটো হৈ যাব অপচন বি গোৱাত 2023 চনত 37তম ৰাষ্ট্ৰীয় খেল বা ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হৈছিল কোৱেশ্চন নম্বৰ 20 আৰু অন্তিমটো প্ৰশ্ন 37তম ৰাষ্ট্ৰীয় ক্ৰীড়া 2023 ত কোনখন ৰাজ্যই প্ৰথম স্থান অধিকাৰ কৰিছিল ইয়াৰ আনসাৰটো হৈ যাব অপচন সি মহাৰাষ্ট্ৰই 2023 চনত 37তম ৰাষ্ট্ৰীয় ক্ৰীড়াত প্ৰথম স্থান লাভ কৰিছিল এইটো আপোনালোকে লিষ্টটো চাব পাৰে এই লিষ্ট অনুযায়ী মহাৰাষ্ট্ৰই 228টা মেডেল পাইছিল টোটাল তাৰ পৰা 80টা আছিল 80টা আছিল গোল্ডৰ বাকি আপোনালোকে চাব পাৰে আৰু অসমৰ স্থান আছিল 12 নম্বৰ অসমে টোটাল 56টা মেডেল পাইছিল ইয়াত আপুনি চাব পাৰে আৰু অসমৰ স্থান আছিল 12 নম্বৰ ইয়াত আপোনালোকে চাব পাৰে 56টা টোটাল মেডেল পাইছিল তাৰ পৰা 14টা গোল্ডৰ 20টা সিলভাৰৰ আৰু 22টা ব্ৰঞ্জৰ মেডেল আছিল আপোনালোকে এই গুটেই লিষ্ট আৰু এই পিডিএফটো আমাৰ টেলিগ্ৰাম চেনেলত পাই যাব তাৰ পৰা আপোনালোকে ফ্ৰী অফ কষ্ট পিডিএফটো ডাউনলোড কৰি নিজৰ ষ্টাডি মেটেৰিয়েলখিনি প্ৰস্তুত কৰি নিজৰ প্ৰস্তুতি আগুৱাই নিব পাৰিব ভিডিওটো যদি ভাল লাগি থাকে তেন্তে ভিডিওটো এটা লাইক কৰি যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ